টাইমঙ্গলীয় জনগোষ্ঠী বুলি কোৱা হয় মানে আমাৰ মটক জনগোষ্ঠীৰ। কোন জনগোষ্ঠী আপোনালোকৰ পৰা এনে গৱেষণাত যিখিনি মানে তথ্য পোৱা যায় আচলতে? খ্ৰীষ্টান মিছনাৰী প্ৰেছৰ পৰা 1830 চনত প্ৰকাশিত গ্ৰন্থ ৰাজা গোলাপ চন্দ্ৰ বৰুৱাৰ দ্বাৰা সম্পাদিত। এই গ্ৰন্থখনৰ 38 নম্বৰ পৃষ্ঠাত আছে মটকছ আৰ অৰিজিনেটেড ফ্ৰম ফুৰখা ফেমিলি। মটক জনগোষ্ঠী এই ভূখণ্ডত চুকাফা আগমনৰ আগৰ পৰা নিগাজিকে নিজৰ স্বাধীন ৰাজ্যলৈ বসবাস কৰি আহিছে। এখন ঘৰত 10জন সদস্য থাকিলে 10জন সদস্য 10টা ধৰ্ম ল'ব পাৰে। মটকক মানে ধৰ্মৰ লগত তুলনা কৰিব বিচাৰে আচলতে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? আৰু মই বৰ্তমান উপস্থিত আছোঁ সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ 33তম দ্বিবাৰ্ষিক আৰু সদৌ অসম মটক মহিলা পৰিষদৰ 7ম দ্বিবাৰ্ষিক চাবুৱাহ কেন্দ্ৰীয় অধিৱেশন আৰু মটক যুৱ মহোৎসৱৰ 2026ৰ যি প্ৰস্তুতি কাৰ্যসূচী চলি আছে তাৰে কিছু আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া বৰ্তমান প্ৰস্তুতি কৰি আছে তাৰে। আৰু এই প্ৰস্তুতিৰ মাজতে আমি দেখা পাইছোঁ মটক জনগোষ্ঠীৰ বিশেষ বুদ্ধিজীৱী, চিন্তাবিদ তথা অনুশীলন অধ্যাপক PNGB চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাকপথাৰ সতীশ চন্দ্ৰ নেওগ ডাঙৰীয়া উপস্থিত আছে। তেখেতৰ পৰা কিছু এয়া যুৱ মহোৎসৱৰ বিষয়ে জানিব চেষ্টা কৰিম। হয়, এই মটক জনগোষ্ঠী কেইটা সংগঠন একত্ৰিত হৈ যি মটক যুৱ মহোৎসৱ আয়োজন কৰিছে, এই আয়োজনস্থলীত আজি তেখেতসকলৰ প্ৰস্তুতি চাবলৈ আহিছিলোঁ। আহি আজি তোমালোকৰ লগ পাই ভাল লাগিছে আৰু আমি আশা কৰিছোঁ যে এই ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ যি সমাজ সংস্কৃতি ইতিহাস এই গোটেই বিষয়সমূহ মহোৎসৱৰ স্থলীত প্ৰতিফলন ঘটিব আৰু এই বাৰ্তাটো অসমৰ ৰজাঘৰীয়া প্ৰজাঘৰীয়া সকলোৱে পাব। বিশেষকৈ মটক জনগোষ্ঠীৰ ৰাইজ চুকাফা আগমনৰ আগৰ পৰা এই ভূখণ্ডত বসবাস কৰি আহিছে। নিজৰ সমাজ সংস্কৃতি আৰু ইতিহাসে ভৰপূৰ এটা জনগোষ্ঠী আৰু মটক জনগোষ্ঠীৰ মূল দাবী বিগত সময়ছোৱাত আমি যি দেখিছোঁ যে অনুসূচীকৰণৰ দাবী, এই অনুসূচীকৰণৰ দাবীৰ বাবে মটক জনগোষ্ঠীয়ে স্বাধীনতা পূৰ্বৰ পৰা নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে। কিন্তু বিভিন্ন কাৰণত সকলো বৈশিষ্ট্য পৰিপূৰ্ণ এটা জনগোষ্ঠী যদিও আজি পৰ্যন্ত ৰজাঘৰীয়াৰ সুদৃষ্টি নোহোৱাৰ কাৰণে আজি পৰ্যন্ত মটক জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। সেইখিনিতে আমাৰ ক'বলগীয়া এটা কথা হ'ল যে অনুসূচীকৰণ ক্ষেত্ৰত একাংশ ৰাইজে যে যিটো ধাৰণা লয় যে এয়া কেৱল নামভৰ্তি বা নিযুক্তিৰ ক্ষেত্ৰত জড়িত, সেয়া নহয়। আমাৰ কথা হ'ল নামভৰ্তি আৰু নিযুক্তিৰ উপৰিও আমাৰ মাটিৰ অধিকাৰ যিটো আৰু জনপ্ৰতিনিধিৰ অধিকাৰ, যিটো পিপুলছ ৰিপ্ৰেজেণ্টেটিভ এক্টৰ মতে যিটো খিলঞ্জীয়াক নিজৰ প্ৰতিনিধিত্বৰ সুবিধা প্ৰদান কৰিব লাগে, লগতে খিলঞ্জীয়া হাতত মাটিৰ অধিকাৰটো, মাটিৰ লেণ্ড ৰাইটছটো খিলঞ্জীয়াৰ পৰা নন ট্ৰেন্সফাৰেবল হ'ব লাগে। এই মুখ্য দাবীক লৈ আমাৰ জনগোষ্ঠীটোৱে দীৰ্ঘদিন ধৰি আন্দোলন চলাই আহিছে আৰু মই ভাবোঁ যে ইয়াৰ পৰা এই মহোৎসৱস্থলীৰ পৰা এটা চৰকাৰী পক্ষলৈ এটা বাৰ্তা যাব যে মটক জনগোষ্ঠীয়ে জাতি মাটি আৰু ভেটিৰ ক্ষেত্ৰত আপোচ নকৰে আৰু লগে লগে ইয়াত আমি গম পাইছোঁ উদ্যোক্তাসকলৰ তৰফৰ পৰা যে কেইবাখনো তেখেতসকলে গ্ৰন্থ তথা স্মৰণিকা প্ৰকাশৰ দিহা কৰিছে আৰু এই গ্ৰন্থৰ স্মৰণিকাসমূহত তেখেতসকলে প্ৰণালীবদ্ধভাৱে জনগোষ্ঠীটোৰ ইতিহাস সমাজ সংস্কৃতিক প্ৰতিফলন ঘটাব বুলি মই ভাবোঁ। লগতে যিসকল জনগোষ্ঠীটোৰ বিশিষ্ট ব্যক্তি আছে, দীৰ্ঘদিন ধৰি তেখেতসকলে অৱদান আগবঢ়াই আছে, তেখেতসকলকো সমাজক পুনৰবাৰ সমাজৰ আগত পৰিচয় পাই দিব তথা সম্বৰ্ধিত কৰিব বুলি মই আশা ৰাখিছোঁ। এতিয়াও মানে মটক জনগোষ্ঠীৰ বহুত লোকে মানে মটক আৰু যিটো ধৰ্মৰ লগত মানে একেকাৰ কৰি দিছে এতিয়া বৰ্তমান সময়ত, কিন্তু এতিয়া আকৌ পুনৰ জাগৃত হৈ গৈছে বুলি ক'ব লাগিব। মটকক মানে ধৰ্মৰ লগত তুলনা কৰিব বিচাৰে আচলতে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? ধৰ্মটো এটা অপচনেল বিষয়। মটক জনগোষ্ঠী বা মৰাণ জনগোষ্ঠীৰ অধিকাংশ ব্যক্তিয়ে মায়া মৰা বৈষ্ণৱ ধৰ্ম অনুকৰণ কৰে, কিন্তু ধৰ্ম আৰু নৃগোষ্ঠী সম্পূৰ্ণ দুটা পৃথক বিষয়। এখন ঘৰত 10জন সদস্য থাকিলে 10জন সদস্য 10টা ধৰ্ম ল'ব পাৰে, কিন্তু নৃগোষ্ঠী এটা হ'ব পাৰে। কোনোবাই ধৰ্ম লৈ নৃগোষ্ঠীত সোমাব নোৱাৰে। নৃগোষ্ঠীটো হ'ল এটা জিনৰ পৰা অহা, যিটো আমি কওঁ জেনিয়লজিকেল চায়েন্স। এজন মটক ব্যক্তিয়ে যদি আজি মায়া মৰা পন্থাত বিশ্বাসী আছিল, অহাকালিলৈ তেখেতে যদি আন কোনোবা পন্থালৈ গুচি যায়, কিন্তু তেখেত মটকে হৈ থাকিব। গতিকে এইটো এটা ভ্ৰান্ত ধাৰণা একাংশই মানে কৌশলগতভাৱে প্ৰচাৰ কৰি দিছে, সেয়া সম্পূৰ্ণ ভুল ধাৰণা। মায়া মৰা এটা ধৰ্মীয় পন্থা, মটক এটা নৃগোষ্ঠী আৰু নিজৰ ইতিহাস আৰু সমাজ সংস্কৃতিৰ পৰিপূৰ্ণ এটা স্বাভিমান
থকা নৃগোষ্ঠী। ইয়াৰ ধৰ্মৰ লগত কোনো হিন্দেৰি নাই আৰু আমি আধ্যাত্মিক দিশটো আমি শ্ৰদ্ধা কৰোঁ। আমাৰ ৰাইজে অনুকৰণ কৰে মায়ামৰা পন্থা। তাৰমানে মায়ামৰা পন্থাত যদি আন কোনোবাই যদি অন্তৰ্ভুক্ত হৈছেহি, তাত আমাৰ মটক জনগোষ্ঠীৰ তৰফৰ পৰা ক'বলৈ একো নাই। কিন্তু মায়ামৰা পন্থাত অন্তৰ্ভুক্ত হৈ মটক নৃগোষ্ঠীত অন্তৰ্ভুক্ত হ'ব নোৱাৰে। মটক নৃগোষ্ঠীত অন্তৰ্ভুক্ত হ'বলৈ হ'লে সি মটক মূলীয় হ'ব লাগিব। সেইটো জিনৰ পৰা আহিব লাগিব। জেনিঅলজিকেল চায়েন্স পশ্চিমীয়া দেশতো আছে সেইটো। গতিকে যিসমূহ বুৰঞ্জী বা তথাকথিত লেখকে সেইবোৰ বিষয়ে স্থাপন কৰিছিলে, তেখেতসকলে ভালকে শিপালৈ গৈ অধ্যয়ন নকৰাৰ কাৰণে বা ষড়যন্ত্ৰমূলকভাৱে আন কিবা উদ্দেশ্যপ্ৰণোদিতভাৱে সেইবিলাক কৰিছিলে। বিভিন্ন সময়ত আমি তাৰ ব্যাখ্যা আগবঢ়াই আহিছোঁ। ইতিমধ্যে এই অভাজনৰ তৰফৰ পৰা মটক জনগোষ্ঠী শিপা আৰু আতিগুৰি বিচাৰি এটা দীঘলীয়া গৱেষণামূলক প্ৰবন্ধ, তাত সেই প্ৰবন্ধৰ ৰচনা কালত অভাজনৰ তৰফৰ পৰা গোটেইকেইখন টাইমূলীয় দেশৰ বুৰঞ্জী আৰু নৃতাত্ত্বিক দিশসমূহ আৰু ছচিয়লজিকেল গোটেই বিষয়সমূহ অধ্যয়ন কৰি তাত বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। গতিকে মই ভাবোঁ যে সেই আমাৰ তৰফৰ পৰা প্ৰকাশিত বিষয়সমূহ ভালকৈ অধ্যয়ন কৰিলে যদি কাৰোবাৰ সোঁখোজ আছে নিশ্চয় বুজিব যে মায়ামৰা ধৰ্মীয় পন্থাৰ লগত মটক জনগোষ্ঠী যি ব্যাখ্যা আগবঢ়াইছে সেয়া ভুল। মায়ামৰা এটা ধৰ্মীয় পন্থা আৰু আমি আদৰ কৰোঁ। যিসকল ব্যক্তিয়ে মায়ামৰা পন্থাক বিশ্বাস কৰে তেখেতসকলক শ্ৰদ্ধা কৰোঁ আমি। ঠিক আন ধৰ্মকো আমি শ্ৰদ্ধা কৰোঁ। কিন্তু মায়ামৰা মানেই মটক নহয়, সেই কথাটো আমি স্পষ্টকৈ সদুটিকে বুজাই দিব বিচাৰোঁ। টাইমঙ্গলীয় জনগোষ্ঠী বুলি কোৱা হয় মানে আমাৰ মটক জনগোষ্ঠীৰ। কোন জনগোষ্ঠী আপোনালোকৰ পৰা এনে গৱেষণাত যিখিনি মানে তথ্য পোৱা যায় আচলতে? হয়, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বিলাক জনগোষ্ঠীৰ মংগোলিয়ন মূলৰ। মটক, মৰাণ, আহোম, চুতীয়া প্ৰত্যেকবিলাক জনগোষ্ঠীৰ মংগোলিয়ন মূলৰ, তাত কোনো সন্দেহ নাই। আৰু বৃহত্তৰ মংগোলীয় থালৰে হয় মটক জনগোষ্ঠী বা আহোম জনগোষ্ঠী। কিন্তু মটক জনগোষ্ঠী এই ভূখণ্ডত চুকাফা আগমনৰ আগৰ পৰা নিগাজিকে নিজৰ স্বাধীন ৰাজ্যলৈ বসবাস কৰি আহিছে আৰু আজিও নিজৰ স্বকীয় সমাজ সংস্কৃতি আৰু ইতিহাসৰে পৰিপূৰ্ণ এটা জনগোষ্ঠী। গতিকে ইয়াত মটক জনগোষ্ঠী আৰু ধৰ্মীয় পন্থাৰ লগত মানে কোনো দ্বিধা থাকিব নালাগে। কাৰণ কেলেই ৰায় চাহাব গোলাপ চন্দ্ৰ বৰুৱা আহোম বুৰঞ্জী, এই বুৰঞ্জীখনৰ সমান্তৰালভাৱে ইংৰাজী আৰু টাই ভাষাত বৰ্ণনা কৰা হৈছে। সেয়া কোনো মটক জনগোষ্ঠীৰ পুৰোহিতত ৰচনা কৰা গ্ৰন্থ নহয়। এয়া খ্ৰীষ্টান মিছনাৰী প্ৰেছৰ পৰা 1830 চনত প্ৰকাশিত গ্ৰন্থ, ৰায় চাহাব গোলাপ চন্দ্ৰ বৰুৱাৰ দ্বাৰা সম্পাদিত। এই গ্ৰন্থখনৰ 38 নম্বৰ পৃষ্ঠাত আছে মটকছ আৰ অৰিজিনেটেড ফ্ৰম ফুখা ফেমিলি। ফুখা ফেমিলিটো সাউথ ইষ্ট এছিয়া, বাৰ্মা, লাওছ, কম্বোডিয়া, ভিয়েটনাম আদি বিভিন্ন দেশত আছে। মটক মূলৰ ব্যক্তি এই দেশসমূহতো বিয়পি আছে। কিন্তু তেখেতসকলৰ সমাজ সংস্কৃতি বা দীৰ্ঘদিনৰ আত্মীকৰণৰ ফলত কিছু পৃথক হৈছে, কিন্তু মূল একেটাই। গতিকে মই আহ্বান জনাম যে দ্য থাই পিপলছ এৰিক চাইডেনফাইডেনৰ 1958 এডিশ্যন আহোম বুৰঞ্জী 1830 চনত খ্ৰীষ্টান মিছনাৰী প্ৰেছৰ পৰা প্ৰকাশিত। ঠিক তেনেকৈ অন্যান্য বহু গৱেষণামূলক গ্ৰন্থ আছে যিবিলাকে মটকৰ সোণালী ইতিহাস স্বাক্ষৰ বহন কৰি আছে। ধন্যবাদ। আৰু আগলৈ তেখেতৰ পৰা জানিম পিছলৈ। আজিলৈ ইমানতে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু ইফালে মটক জনগোষ্ঠীৰ ধৰ্মীয় এয়া নামঘৰ বৰ্তমান বনাই থকা হৈছে। এইফালে ভঁৰাল ঘৰ আৰু পিছলৈ দেখিছে এয়া যি মটক জনগোষ্ঠীৰ আৰ্হি ঘৰ এইফালে প্ৰস্তুত কৰি থকা হৈছে। আৰু এনেধৰণে আচলতে সকলোখিনি কাম প্ৰস্তুত কৰি থকা হৈছে আৰু পৰৱৰ্তী সময়ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।